সমগ্ৰ দেশৰ লগতে অসমেও আজি উদযাপন কৰিছে মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী। কিন্তু অসমৰ বিষয়ে কিমান জ্ঞাত আছিল জাতিৰ পিতা মহাত্মা গান্ধী? অহিংস নীতিৰ যোগেদি সমগ্ৰ বিশ্বত প্ৰভাৱ বিস্তাৰ কৰা মহাত্মা গান্ধীৰ কি আছিল অসমীয়াৰ প্ৰতি ধ্যান ধাৰণা? 1909 চনত মহাত্মা গান্ধীয়ে অসমীয়াক কৈছিল জংঘলী আৰু অসভ্য বুলি। 1921 চনত পোনপ্ৰথমবাৰৰ কাৰণে মহাত্মা গান্ধী অসমলৈ গৈছিল, কিন্তু তাৰ আগলৈকে মহাত্মা গান্ধীৰ অসমৰ বিষয়ে নাছিল সাম্যক ধাৰণা, যাৰ ফলশ্ৰুতিত তেওঁ অসমীয়াসকলৰ বিষয়ে কৰিছিল কটু মন্তব্য। 1921 চনত অসমলৈ গৈ অসমীয়া আৰু অসমৰ সান্নিধ্য পাই তেওঁ অসমবাসীৰ ওচৰত তেওঁৰ কটু মন্তব্যৰ কাৰণে বিচাৰিছিল ক্ষমা। তেওঁ কৰা কটু মন্তব্যৰ কাৰণে 1921 চনত তেওঁ প্ৰথমবাৰ অসমলৈ আহোঁতে অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিছিল। 1921 চনত তেওঁ প্ৰথমবাৰৰ বাবে আহিছিল অসমলৈ। অসমৰ নান্দনিক পৰিৱেশ, অসমীয়াৰ আতিথ্য আৰু মহিলাৰ সাৱলীল ভূমিকা দেখি গান্ধীয়ে তেতিয়া কৈছিল, মই যদি অসমীয়াক জংঘলী বুলি কওঁ তেন্তে মোতকৈ জংঘলী আৰু কোনো নাই। সেই ভ্ৰমণতে অসমৰে নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল মহামানৱ মহাত্মা গান্ধীৰ। आसाम के बारे में जाना और समझा तो उन्होंने अपना स्टेटमेंट बदला और उन्होंने खुद कहा कि आसाम को जंगली कहने से बजाय मैं खुद को जंगली कहना पसंद करूंगा, क्योंकि आसाम एक इतना यहाँ के जो संस्कृति और जो सभ्यता है इतना प्रगतिशील है, यहाँ की महिलाएं इतने आजाद है और स्वतंत्र है और वो इतने आगे आके काम करते हैं। और उसके बाद वो 4 बार आसाम की दौरा किया। महात्मा गांधी অসমলৈ আহিছিল মুঠ 4 বাৰ। 1921, 1926, 1934 আৰু 1946 চনত। 2021 চনত মহাত্মা গান্ধীৰে অসমৰ সম্পৰ্কৰ ভৰি দিব 100 বছৰত। 100 বছৰ পূৰ্বৰ তেওঁৰ প্ৰথম ভ্ৰমণত গুৱাহাটীতে ব্ৰহ্মপুত্ৰৰ পাৰত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ উদ্যোগত অসমবাসীয়ে জনাইছিল তেওঁক উষ্ম আদৰণি। চাহ শ্ৰমিকে তেওঁৰ আহ্বানতে এৰিছিল বাগান। 2021 চনত এই কথাবোৰ ৰোমন্থন কৰিবলৈ ব্যাপক অভিযান চলাইছে গান্ধী স্মাৰক নিধিয়ে। 2021 होंगे तब तक महात्मा गांधी जी के प्रथम आसाम प्रवास के जो है वो 100 वर्ष होंगे। हम महात्मा गांधी जिन जिन स्थानों का दौरा किया आसाम में, उन सभी स्थानों में हम यात्रा करेंगे, उन सभी स्थानों में के साथ संपर्क करेंगे। जिन संस्थाओं का उन्होंने भ्रमण किया, जिन लोगों के साथ बातचीत की, अगर उनके परिवार में कोई लोग है या उस क्षेत्र के जो लोग हैं हम वहां जानेंगे। মহাত্মা গান্ধীয়ে পূৰ্বৰ বংগৰ লোকে অসমত চৰকাৰী ভূমি বেদখলৰ বিৰোধিতা কৰিছিল। 1946 চনৰ তেওঁ শেষৰটো অসম ভ্ৰমণৰ পাছতেই তেওঁ এই চিন্তা প্ৰকট কৰিছিল। কেমেৰাত চনু মণ্ডলৰ সহযোগত দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।